নমস্কাৰ বন্ধুসকল, শোণিতপুৰ গট ফাৰ্ম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ মোৰ ঘাঁহখিনি। এইখিনি চাওক, এইখিনি বনৰীয়া ঘাঁহ। ইয়াত মই ধান সিঁচি দিছিলোঁ আৰু খুব সুন্দৰকৈ ঘাঁহখিনি হৈছে। এয়া চাওক, খুব ধুনীয়া হৈছে ঘাঁহখিনি। বহুত দূৰলৈকে আছে। এই গোটেই চাৰিও চাইডে মই ফেঞ্চিং দি বন্ধ কৰি লৈছিলোঁ 1 বিঘামান মাটি। এয়া চাওক, চাৰিওফালে ঘাঁহেই ঘাঁহ। গোটেই ঘাঁহখিনি কাটোতে মোৰ বহুত দিন লাগিব। মই কাটি কাটি খুৱাই আছোঁ। এয়া কাটি আছে। চাওক, খুব সুন্দৰ ঘাঁহ। দুবস্তা ঘাঁহ কাটিলে এদিন ধুনীয়াকৈ চলি যায়। ছাগলীখিনিয়ে খায়ো ভাল পায়। সেয়া মই গোটেই ঘাঁহখিনি দেখুৱাবলৈ যত্ন কৰিছোঁ আপোনালোকক মই গোটেই ঘাঁহখিনি এবাৰ দেখুৱাইছোঁ চাৰিওফালে ঘূৰি। এয়া চাওক, এই আগফালে মোৰ নেপিয়াৰ আছে। নেপিয়াৰ লগাইছোঁ মই। নেপিয়াৰখিনিও অলপ ডাঙৰ হৈছে। আজি প্ৰায় 20 দিনমান হৈছে লগোৱা। ধুনীয়া গজালি আহিছে নেপিয়াৰখিনি। এইখিনি ঘাঁহেৰে মোৰ প্ৰায় বাৰিষা ছিজনটো চলি যাব। লগতে মাটিমাহৰ কটালিও আছে, সেয়াও দিওঁ। এয়া চাওক, কেনেকুৱা লাগিছে ঘাঁহখিনি? ওখ হৈছেনে? ভালেই নে ঘাঁহখিনি কাটিবলৈ? ভাল লাগিছেনে? এয়া চাওক, কিমান সুন্দৰ কোৱালিটিৰ ঘাঁহ। খুব সুন্দৰ কোৱালিটিৰ ঘাঁহ। বনৰীয়া ঘাঁহ যদিও খাই ভাল পায়। এয়া চাওক, ইফালে মই আগফালে এইখিনি প্ৰায় 1 কঠামান মাটি মই নেপিয়াৰ লগাইছোঁ। নেপিয়াৰখিনি এয়া চাওক, নেপিয়াৰ গজিছে। মাজে মাজে নেপিয়াৰ, মাজে মাজে ঘাঁহ আছে। ঘাঁহখিনি কাটি দিছোঁ। ইয়াত মোৰ ৰেড নেপিয়াৰ আছে, স্মাৰ্ট নেপিয়াৰ আছে, ছুপাৰ নেপিয়াৰ আছে আৰু হাইব্ৰিড নেপিয়াৰ আছে। এই 4টা কোৱালিটিৰ নেপিয়াৰ মই লগাইছোঁ ইয়াতে। এইটো চাওক, মই নেপিয়াৰখিনি ওচৰৰ পৰা দেখুৱাইছোঁ। এইটো আপোনাৰ ৰেড নেপিয়াৰ, এইটো ৰেড নেপিয়াৰৰ পুলি। এইখিনি ৰেড নেপিয়াৰ। এইবিলাক ছুপাৰ নেপিয়াৰ আছে। গজালি আহিছে যে ছুপাৰ নেপিয়াৰবিলাকৰ। ইয়াৰ মাজে মাজে থকা ঘাঁহখিনি কাটি গৰু ছাগলীক সমানে খুৱাই আছোঁ। আৰু কাটি দিলেই পৰিষ্কাৰ হৈ যাব। পৰিষ্কাৰ হৈ গ'লে নেপিয়াৰখিনি আৰু খুব সুন্দৰকৈ উঠিব। নেপিয়াৰখিনিত এবাৰ সাৰ মাৰিব লাগিব। সাৰ মাৰিলে, চাফা কৰি সাৰ মাৰিলে খুব ধুনীয়াকৈ গজালি মেলিব। তাৰপিছতে কাটিব পৰা হৈ যাব প্ৰায় 60 দিনমান পিছত। বৰ্তমান মই আপোনালোকক ঘাঁহখিনি দেখুৱাইছোঁ। ঘাঁহখিনি দেখুৱাই মই আপোনালোকক জনাব বিচাৰিছোঁ, এনেকুৱা ঘাঁহ কৰিও কাটি খুৱাইও ছাগলীখিনিক বাৰিষা ছিজনত ৰাখিব পাৰি। তেতিয়াহ'লে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।